Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমি এটা ইম্পৰ্টেণ্ট ইস্যুৰ ওপৰত কিছু তথ্য আলোচনা কৰিম। ইতিমধ্যে জানে যে আপোনালোকে আমাৰ চৰকাৰে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে বা পেঞ্চনাৰসকলৰ কাৰণে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা বুলি এখন আঁচনি চলাই আছে। এতিয়া এই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত নতুনকৈ এখন নটিফিকেশ্যন কৰি পেলাই কিছুমান মেডিকেলত কেশলেস সুবিধা প্ৰদান কৰা হৈছে আৰু কোন মেডিকেলত কেশলেস সুবিধা প্ৰদান কৰা হৈছে সেইখিনি আজিৰ এই ভিডিঅ'তে আমি চাম। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোকৰ চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াত দেখিছে প্ৰথমতে আছে এ নম্বৰটো লিখা আছে MMLSAY cashless module is being implemented on a pilot phase in the following hospitals with effect from May 2025. তো এইকেইখন হস্পিটেল চৰকাৰী হস্পিটেল গুৱাহাটী মেডিকেল কলেজ, আসাম মেডিকেল কলেজ, ধুবুৰী মেডিকেল কলেজ, শিলচৰ, ডিফু, নগাঁও, লখিমপুৰ, তেজপুৰ, তিনচুকীয়া, নলবাৰী, ফকৰুদ্দিন আলি, কোকৰাঝাৰ, তাৰপিছত যোৰহাট, তাৰপিছত আছে ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট আৰু যিখন আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মেডিকেল আছে আৰু ওৱান কেয়াৰ চেণ্টাৰ অংক কেয়াৰ চেণ্টাৰ ডিফু, বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, এইকেইখন হস্পিটেলত কেশলেস সুবিধা আৰম্ভ কৰা হৈছে। তাৰপিছত নেক্সট আৰু কি মেডিকেল আছে চাওঁ। ইয়াৰ পিছত নেক্সট আৰু কেইখনমান প্ৰাইভেট হস্পিটেলত ইয়াত লিখা আছে অপশ্যন বি MMLSAY কেশলেস মডিউল উইল বি ইমপ্লিমেণ্টেড উইথ ইফেক্ট ফ্ৰম অক্টোবৰ, অৰ্থাৎ অহা মাহৰ পৰা ইফেক্ট হ'ব অক্টোবৰ 2025ৰ পৰা। কি মেডিকেল আছে ইয়াতে মেদান্ত দ্য মেডিচিটি গুৰুগ্ৰাম ইউনিট, গুৰুগ্ৰামত থকা মেদান্ত দ্য মেডিচিটি হস্পিটেলতো কেশলেস সুবিধা হ'ব। তাৰপিছত GNRC হস্পিটেল ছুপাৰ মাৰ্কেট 6 মাইল আমিনগাঁও, তাৰপিছত গুড হেল্থ হস্পিটেল গুৱাহাটী। তো GNRCৰ আণ্ডাৰত এই যিখন মেডিকেল তেওঁলোকৰ ছুপাৰ মাৰ্কেটত থকা 6 মাইলত থকা আৰু ছুপাৰ মাৰ্কেট 6 মাইল আমিনগাঁও আৰু গুড হেল্থ হস্পিটেল এইকেইখন হস্পিটেলতো কেশলেস সুবিধা অক্টোবৰৰ পৰা আৰম্ভ হ'ব। তাৰপিছত এইফালে ডাউন টাউন হস্পিটেল গুৱাহাটী ইয়াতো আৰম্ভ হ'ব। শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয় গুৱাহাটী ইয়াতো আৰম্ভ হ'ব। তাৰপিছত মেদান্ত দ্য মেডিচিটি নয়ডা এণ্ড লক্ষ্ণৌ ইউনিটছ এই দুইখন মেডিকেলতো কেশলেস সুবিধা আৰম্ভ হ'ব। তাৰপিছত এডিশ্যনেলি লিডিং কৰ্পৰেট হস্পিটেলছ অফ নেশ্যনেল ৰিজনেল ৰেপিউট উইল বি এম্পেনেলড উইথ এপ্ৰুভেল ইন ডিউ কোৰ্চ অফ টাইম। আৰু বেছি মেডিকেল বা আৰু মেডিকেল কিছুমান কেশলেস সুবিধাৰ ভিতৰত কভাৰেজ হ'ব আৰু খুব সোনকালে ইয়াৰ হয়তো আপডেট আহিব। বৰ্তমান এইকেইখন মেডিকেলৰ কাৰণে চৰকাৰে কেশলেস সুবিধা ইয়াতে আৰম্ভ কৰিছে। গতিকে যিসকল আমাৰ চৰকাৰী কৰ্মচাৰী আছে বা পেঞ্চনাৰ আছে আৰু যিসকলে এই আঁচনিখনৰ আণ্ডাৰত নামটো ৰেজিষ্টাৰ কৰিছে তেওঁলোকৰ কাৰণে এইটো নিশ্চয় ভাল খবৰ। গতিকে আজিৰ এই ভিডিঅ'টিত এইটো আপোনালোকৰ লগত আলোচনা কৰিলোঁ আৰু ইয়াতে আপোনালোকে নটিছখন আৰু এবাৰ চাই ল'ব পাৰিব কি হস্পিটেল আছে। তো ইয়াত কি হস্পিটেল আছে এবাৰ চাই ল'ব পাৰিব। আমাৰ যিখন চৰকাৰী মেডিকেল কলেজ আৰু হস্পিটেল আছে কেঞ্চাৰ কেয়াৰ হস্পিটেল এই গোটেইকেইখন মেডিকেলে আছে কেশলেস ফেচিলিটিৰ আণ্ডাৰত। আৰু ব্যক্তিগত খণ্ডৰ কোনকেইখন আছে মই দেখালোৱে। গতিকে ব্যক্তিগত খণ্ডত বৰ্তমান আছে এইখিনি, পিছত হয়তো আৰু এড হ'ব। গতিকে আজিৰ এই ভিডিঅ'টিত এই তথ্যখিনি আগবঢ়ালোঁ। আপোনালোকৰ কোনে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত পৰ্টেলত নামটো ৰেজিষ্টাৰ কৰিছে বা ফৰ্মেলিটিজখিনি কৰিছে কমেণ্ট কৰি জনাব, বা যিসকলে কৰা নাই তেওঁলোকেও সোনকালে কৰি ল'ব। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।